ओम लवनादि हप्ताहकरब्बाय नमः ओम हरबर्षि ओम गणेशादि आद्यं नमः हरं नमः गंधर्वदेवता भगं सदुपय नमः तत्संग विद्यासरसंगं गणेशाय नमः कृष्णे देवी गुरुदेवाय नमः तत्संगं गणेशाय नमः प्रजापति देवता पवनपुरोहित नैवेद्याय नमः तत्संप्राणि ओम सहस्रा शीर्षा पुरुषा यज्ञ पुरुषा नारायणं सहस्रक्षा यज्ञस्य पुरुषो नारायण कृष्ण गोविंद माधव कृष्ण नारी निरंद मयत्रैति भूभाव महादेव इत्यादि विद्याय नमः नमः बाणं नैवेद्यामि विषयम् শালিগ্রাম দেখুৱাই দিয়েচোন গোহাঁইটো মিনিমাম 150 বছৰ পুৰণা 150 বছৰ কম নহয় 150 বছৰ ওপৰত হৈ গৈছে 150 বছৰ পাৰ হৈ গৈছে এয়া চব শালিগ্ৰাম এই গোহাঁই এই গোহাঁইটোক আমাৰ বিশেষকৈ মহিলাবিলাকে স্পৰ্শ কৰিব নাপায় তাকো ব্ৰাহ্মণবিলাকেহে পাৰে নন ব্ৰাহ্মণবিলাকো চুব নাপায় আচলতে আৰু তিৰোতাবিলাকতো চুবই নাপায় দূৰৰ পৰা সেৱা কৰিব লাগে नमो ब्राह्मण देवाय गो ब्राह्मण हिता सजगा दिता कृष्णाय गोविंद नमो नमः ओम बपां बपा ऐमं गुंडरिक हर बपा आजनामि आवाहनम नैवाजनामि बिहाय আমায় পরামর্শ তুমি এই যে তেওঁ থাকা বুলি মানে মহাপ্ৰভু থাকা বুলি মানে কেতিয়া গম পাইছিলা আমি সৰু থাকোঁতেই গম পাইছোঁ সৰু থাকোঁতে আমাৰ দাদাহঁতো আছিল তেতিয়া আমাৰ তেতিয়া পিতা আছিলে ঘৰত আৰু পিতাই ধুইছিলে আমাৰ নাৰায়ণ গোহাঁইখন তাৰপিছত আমাৰ তাৰমানে কি ৰাতি হ'লে আমি পিতাই গোহাঁই ধুইহে ৰাতি হ'লে আপোনাৰ কি নাৰায়ণ ওলাই আহি আমাৰ মানে খৰাম পিন্ধি যোৱা শব্দ শুনি আমাৰ মানে গোহাঁই ঘৰৰ পৰা ওলাই কিনে বাটৰ ফালে এনেকৈ ঘূৰি আহি আৰু পুনৰ সোমাই আমি এই শব্দটো শুনো কেতিয়াবা মাজে মাজে এতিয়াও হয় আমি কিন্তু অনুভৱ কৰা নাই কিন্তু আগতে সেইটো খুব বেছি হৈছিল তাৰমানে অলপ তেওঁ খৰমৰ শব্দ শুনিছিল আৰু তেওঁ দেখা পাইছিলা নেকি দেখা পোৱা নাই কিন্তু খৰমৰ শব্দ শুনা পাইছিল শব্দটো শুনিছোঁ তোমাৰ দেউতাহঁতে কৈছিল নেকি মানে তেওঁক দেখা পোৱা বুলি কৈছিল নেকি নাই পোৱা নাই দেখা পোৱা বুলি কোৱা নাই কিন্তু এনে এটা শব্দ এটা আমাৰ আহে গোহাঁই ঘৰত মানে প্ৰৱেশ কৰে আৰু তাৰপিছত আমি সেইটো আৰু আমি তাৰপিছত গম নাপাওঁ কিমান বছৰৰ মানে তুমি কিমান সৰু থাকোঁতে আজি মোৰ বয়স আজি 54 বছৰ হ'ল 54 বছৰ হ'লে মোটামুটি ধৰক 35 বছৰ আগৰ ঘটনা 35 তোমাৰ তেতিয়া সৰু কিমান মান বয়স আছে তুমি যেতিয়া শুনা পাইছিলা তেতিয়া মোৰ বয়স কিমান মান আছে তেতিয়া মোৰ বয়স আপোনাৰ হেৰিমান আছিল 16-17 এনেকুৱা বয়স মই ক্লাছ 9-10 পঢ়োঁ মেট্ৰিক পৰীক্ষা দিছোঁ আমি 1986 মেট্ৰিক পৰীক্ষা দিছোঁ তাৰপিছত
78ত আমি দিলোঁ, 87ত হাই ছেকেণ্ডেৰী দিলোঁ, 88ত হাই ছেকেণ্ডেৰী দিলোঁ। তাৰপিছত আমি এনেকুৱা কিছুমান কামত লাগি গ'লোঁ আৰু মেট্ৰিক পাছ কৰাৰ পিছত। তাৰপিছত আমাৰ দেউতা 2004ত ঢুকাৰ পিছত আমি এই গোহাঁইখন ধোৱাৰ ব্যৱস্থা কৰিলোঁ। আমি এতিয়া বৰ্তমান ধুয়ে আছোঁ, এতিয়া শালগ্ৰামো আমি ধুয়ে আছোঁ, বৰ্তমান ময়েই ধুই আছোঁ। এনেকৈ চলি আছে আৰু। যদি মন্দিৰটোত ধৰক আমাৰ ইয়াতে নৈবেদ্য কোনোবাই দিব খোজে বা হেৰি কৰিব খোজে, তাত আমাৰ কোনো বাধা নাই, ইয়াত দিব পাৰে। আৰু আমি ধৰক আমি এতিয়া বৰ্তমান এনেকৈ চলি আছোঁ, সিমান আমাৰ বিত্তীয় হেৰিও আমাৰ ঠিক মজুত নহয়, গতিকে আনৰ পৰা অলপমান সহায় সহযোগিতা পালি আমি নথৈ আনন্দিত হ'ম আৰু আমাৰ মানে গোহাঁইখন সুচাৰুৰূপে চলি থাকিব। কোনোবা যদি ডনেট কৰে তেওঁৰ নামটো মানে ডনেট কৰা বুলি মই ডাইৰেক্ট নকওঁ, তেখেতসকলে যদি বিবেচনা কৰে, কথাটো বিবেচনা কৰি যদি কিবা এটা হেৰি কৰে, সেইটো আৰু কোনো হেৰি নাই। এই তেওঁ শালিগ্ৰামো মহাপ্ৰভুক কোনোবাই ওচৰে পাজৰে পূজা লৈ যায় নেকি? নাই, আমাৰ তাৰমানে যিখন আমাৰ ভাগি, আমাৰ ভাগি বুলি কয় এইটো, আমাৰ কাষৰ মানুহ কি কৰে, সেই কি কৰে পূজা পাতল আমাৰ শালগ্ৰামটো নি তেখেতসকলে সন্মানে লৈ যায়, মাংগলিক কাৰ্যখিনি সম্পন্ন কৰে আৰু সন্মান থৈ যায়। থাপনাত যি 3টা গোহাঁই আছে, তাৰে প্ৰথমটো হ'ল শিৱ, মাজৰটো হ'ল শালগ্ৰাম আৰু 3 নম্বৰটো হ'ল সত্যনাৰায়ণ। তোমাৰ ৰাইট চাইডে থকা এই যি এওঁ কোন? এওঁ নাৰায়ণ? নাই, এইটো নাৰায়ণ, সত্যনাৰায়ণ। আৰু মাজৰটো হৈছে শালগ্ৰাম। আৰু মূৰটো হৈছে লেফ্ট চাইডে মূৰটো শিৱ বানলিংগ। তেওঁ পং কিমান বছৰ মান হৈছে? 150 বছৰ পাৰ হৈ গৈছে নেকি? 150 তুমি নাথাকিলে কোনে ধুৱাই গো? মই যদি নাথাকোঁ, মোৰ দাদাই বা ভাইটি ধোৱা। গতিকে মোৰ ভিডিঅ'টোৰ জৰিয়তে এটা কথা চবকে ক'লোঁ, যোনে চাই তাৰ পৰাই প্ৰণাম জনাই মহাপ্ৰভুৰ চৰণ ফুল পাহ দিবা, তাৰ পৰাই ধূপটো যেন সেৱা কৰে। মহাপ্ৰভুক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, মোৰ লগতে এওঁলোকৰ যিটো পৰিয়াল চবকে মংগল সাধনক মহাপ্ৰভুই, আৰু যোনে ভিডিঅ' চাই তেওঁলোকক যেন সপৰিয়ালবোৰক ভালে ৰাখক। বিদ্যাৰ্থীক বিদ্যাৱন্ত, ৰোগাৰ্থীক ৰোগমন্ত, ধনৱন্ত কৰি অভীষ্ট সিদ্ধি প্ৰদান কৰি মনৰ চকীয়া কামনা পূৰ্ণ কৰা মহাপ্ৰভুই চবৰে যেন মংগল সাধন কৰে, সেইটোৱে কামনা কৰিছোঁ মহাপ্ৰভুৰ চৰণত। মই এতিয়া তুমি কি দিলা? তেওঁ শয়ন দিলা নেকি? শয়ন দিলা। এই শয়নৰ সময়ত তেওঁ যেতিয়া আজি ধুলে, এতিয়া শয়ন দিলা আৰু কেতিয়া খুলিবা? মাজতো খোলা প্ৰশ্নই নাই। এতিয়া খোলা সময় এতিয়া নাই, এইটো কালি আমাৰ আৰু খোলা যাব। কালি আৰু খোলা যাব। অৰ্থাৎ শয়ন দিয়াৰ পিছত তেওঁক আৰু উঠাব নাপায়। যদি ইয়াতে কাৰোবাৰ নাৰায়ণ পূজা পাতে, তোমাক যদি নিয়ে, তেতিয়া তোমাক আগতে খবৰ দিব লাগিব। নিশ্চয় খবৰ দিব লাগিব। নিশ্চয় খবৰ দিব, কাৰণ শয়ন দিয়াৰ পিছত এই শয়ন দিছে, চাওক মহাপ্ৰভু শয়ন দিছে, শয়ন দিয়াৰ পিছত তেওঁক উঠাই দিব নাপায়। গতিকে কাৰোবাৰ যদি পূজা থাকে, এওঁলোকক আগতে খবৰ দিয়ে, মোৰ পূজা আছে, গতিকে তুমি শয়ন নিদিবা। আৰু তেওঁলোকে পূজা শেষ হোৱাৰ পিছত তেওঁলোকে নিজে শয়ন দি গুচি যায়। গতিকে এতিয়া শয়ন দিয়াৰ পিছত কাপোৰখন ঢাকি দিব। এয়া চাওক, শয়ন দিলে, ঢাকি থ'লে শেষ, তাৰমানে পূজা ভাগ। এয়া চাওক, কাপোৰখন ঢাকি দিলে। ঢাকি দিয়াৰ পিছত এওঁক আৰু দ্বিতীয়বাৰ আমি দৰ্শন কৰিব নোৱাৰোঁ, চাব নোৱাৰোঁ। তেওঁক শয়ন দিছে, গতিকে এওঁক অনাৰ প্ৰশ্নই নাই। তেওঁক ঢাকি দিয়া বা এতিয়া কাপোৰখন ঢাকি চোৱাৰ কোনো কথাই নাই, ৰাখিব নাপায়। তেওঁলোক অতি দুখীয়া মানুহ, অতি দুখীয়া তেখেতসকলৰ। সেইকাৰণে মন্দিৰটো আজি জৰানীৰ অৱস্থা, কোনোৰকমে এটা সাধাৰণ টিঙৰ চালি এটা দি মন্দিৰটো চলাই আছে। চাওক, তেওঁ উঠিলে, আমাৰ গাঁৱৰে হয়, আমাৰ গাঁৱৰ অচ্যুত শৰ্মা বুলি। অচ্যুত শৰ্মা, দেউতাকৰ নাম আছিল ৰাঘৱ শৰ্মা। গতিকে তেখেতসকলৰ আৰ্থিক অৱস্থা ভাল নহয়। গতিকে সদায় ৰাইজে কোনোবা যদি মোৰ ভিডিঅ'টো চাই, তেখেতসকলক অলপ আৰ্থিকভাৱে বিশেষকৈ মন্দিৰটোৰ বনোৱাত সহায় কৰক।
মই সেইটোৱে কামনা কৰিছোঁ। নতুন মন্দিৰ এটা গতিকে তেখেত এওঁ এজন সাধাৰণ পুৰোহিত কাম কৰি ঘৰখন চলি আছে, পৰিয়ালটো চলাই আছে। যদি কোনোবাই ইয়াত আহে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু ময়ো পূজা কৰোঁ। পূজাৰ মানে আমাৰ চলি আহে। এতিয়া বৰ্তমান আমাৰ মায়েও ঢুকাইছে, গতিকে এবছৰ মই পূজা পাতল কৰিব নোৱাৰোঁ, তথাপিতো ঘৰৰ মন্দিৰটো ধুৱাব পাৰি। ঘৰৰ মন্দিৰটোত বাধা নাই। মন্দিৰটোত গতিকে ঘৰৰ কামখিনি কৰিব পাৰোঁ, কিন্তু বাহিৰত কৰিব নোৱাৰে। এক বছৰ কৰিব নোৱাৰোঁ। যদি তোমাৰ কোনোবা যাত্ৰী হিচাপে যদি আহে এতিয়া পূজাখন কৰিব পাৰিম। গতিকে মোৰ ভিডিঅ'টো চাই চবেই যদি মহাপ্ৰভুৰ ওচৰত ফুলপাহ দিব আহে, হিয়া ভৰি আজলি মাৰি তেওঁ নিজে পূজা কৰিব, মই আপোনালোকক যথেষ্ট সহায় কৰিম। 150 বছৰ ওপৰৰ পুৰণা শালিগ্ৰাম। আমাৰ ইয়াত বহুতেই মানুহে ইয়াতে প্ৰসাদ চৰাই দিয়ে, ফুলপাহ দিয়ে। ময়ো আহোঁ ইয়াত ফুলপাহ দিবৰ কাৰণে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আহিব পাৰিব। গতিকে মই মহাপ্ৰভুৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, মোৰ ভিডিঅ'টো যোনে চাই সকলোৰে মংগল হওক, ভাল হওক। মহাপ্ৰভুৱে হিয়া ভৰি আশীৰ্বাদ প্ৰদান কৰক। বিদ্যাৰ্থী বিদ্যামন্দ, নগাৰ্থী ৰগামন্দ, ধনাৰ্থী ধৰ্মন্ত কৰক। অভীষ্ট সিদ্ধি প্ৰদান কৰক মহাপ্ৰভুৱে নাৰায়ণে আপোনাৰ মংগল সাধন কৰক। এইখিনি ক'লোঁ। গতিকে আপোনালোকে তেতিয়াহে তেওঁলোকক যদি সহায় সহযোগিতা কৰে মোৰ ভিডিঅ'টো চাই আহিব। এড্ৰেছটো হৈছে জিলা নলবাৰী, পোষ্ট অফিচ, বাছ ষ্টেণ্ড আৰিকুচি, গাঁওখনৰ নাম হৈছে ব্ৰাহ্মণ মাধাপুৰ। আৰু মোৰ ভিডিঅ'টো চাই আহিব। তথাপিতো মোৰ নাম্বাৰটো লিখি লওক 9864083011, 8638244851। এই দুটা নম্বৰ যোগাযোগ কৰিব। মই তেওঁলোকৰ ওচৰতে ঘৰ, মই বাস্তু নিমাৰ্জী পাৰমিস্ত্ৰী এইবিলাক চাওঁ, কুচি চাওঁ, বাস্তু চাওঁ। যদি তাতো যদি চাই আপোনালোকে আহি একেলগে দুটা কাম হৈ যাব। যদি নহয় বোলে মই কুচি চাম, তথাপিতো আপোনাক মই যিখিনি পাৰোঁ সহায় সহযোগিতা কৰিম। মহাপুৰুষৰ চৰণত ফুলপাহ দিবৰ কাৰণে আপোনাক সহায় কৰিম। গতিকে ধন্যবাদ।